একেধাৰে পঞ্চমবাৰলৈ ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনী সম্পাদক পদত দীপাংকৰ শৰ্মা। ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনী এদিনীয়া কাৰ্যসূচীৰে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰাথমিক শিক্ষা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাতুল গোস্বামী। উক্ত সভাতে ধেমাজি জিলা পূৰ্বৰ সমিতি ভংগ কৰি নতুন সমিতিৰ জিলাৰ সম্পাদকৰ দায়িত্ব একেধাৰে পঞ্চমবাৰলৈ অৰ্পণ কৰিলে দীপাংকৰ শৰ্মাই। উল্লেখযোগ্য যে নতুন সমিতিৰ দায়িত্ব লৈ শৰ্মাদেৱে ক'লে যে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰা, সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ক্ষেত্ৰত হোৱা সমস্যা, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ, প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে আদায় দিয়া, প্ৰাথমিক বিদ্যালয়ৰ প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ পৰা 17 মাহে লোৱাৰ পাছত কাঢ়ি নিয়া 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, 5Gৰ দিনত 3G টেবলেটৰ অসুবিধাসমূহ চৰকাৰক দৃষ্টিগোচৰ কৰি সমস্যা সমাধান কৰা পদক্ষেপ হাতত ল'ব বুলি মন্তব্য প্ৰদান কৰে। অধিৱেশনৰ যিখন আমাৰ উচ্চ সদনে পুনৰবাৰ আমাকে সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছে। এই ক্ষেত্ৰত প্ৰথমতে মই সন্মানীয় প্ৰতিনিধিবৰ্গক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম আৰু শিক্ষাগুৰুসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম। দ্বিতীয়ভাৱে সংগঠনৰ আমাৰ উদ্দেশ্য হ'ল যে আমি যিহেতুকে আমি শিক্ষক হিচাপে আমাৰ ধৰ্মটো হ'ল শিক্ষাদান কৰা বা শিক্ষকতা, আৰু এই শিক্ষাৰ লগত জড়িত কামখিনি আমি প্ৰথমতে আগবঢ়াম। মানে শিক্ষকৰ বিভিন্ন সমস্যা আছে, সমস্যাখিনি সমাধানৰ কাৰণে বিভাগ বা চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকলৰ গুণগত শিক্ষা পোৱাৰ ক্ষেত্ৰত যিটো আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা আছে, তাত যিখিনি সমস্যা আছে সেইখিনি সম্পৰ্কে আমি চৰকাৰ বা বিভাগক উত্থাপন কৰিম। বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীসকল বানাক্ৰান্ত হৈছে, গতিকে তেওঁলোকৰ কিতাপ পত্ৰৰ পৰা যিখিনি আচবাব, শৈক্ষিক দিশত যিখিনি প্ৰয়োজনীয় আচবাব আছে বা বিদ্যালয় গৃহ অনিষ্ট হৈছে, গতিকে এই ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পৰাকৈ এই যিবোৰ বিদ্যালয় অনিষ্ট হৈছে, এই বিদ্যালয়বোৰ অতি সোনকালে মেৰামতি বা পাঠদানৰ উপযোগী কৰি তুলিব লাগে। আৰু যিসকল ছাত্ৰ ছাত্ৰী পাঠ্যপুথিৰ পৰা বিভিন্ন ধৰণৰ বস্তু নষ্ট হৈছে, এটা পৰিৱেশ নষ্ট হৈছে, এই পাঠ্যপুথিসমূহ বা মূল্যায়ন বহীসমূহ ইত্যাদি আচলতে খুব সোনকালে তাৎক্ষণিকভাৱে চৰকাৰে যোগান ধৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশটোত আগবঢ়াই নিব লাগে। নিশ্চিতভাৱে যদি আমি অসমৰ শিক্ষা ব্যৱস্থাটোলৈ চাওঁ, তেতিয়াহ'লে আজি অসমৰ শিক্ষা ব্যৱস্থাত আমি গুণোৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন আচলতে পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে অসমৰ চৰকাৰী ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে। কিন্তু আটাইতকৈ আচলতে প্ৰধান সমস্যাটো হৈছে ইয়াৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে যদিও আচলতে ৰাইট টু এডুকেশ্যন এক্টে 30:1 কৰিছে, কিন্তু কথাটো হ'ল যে বিদ্যালয়ত শিক্ষকৰ সংখ্যা কম আছে। এতিয়া প্ৰাথমিক বিদ্যালয়ত দেখিব যে আপুনি ধেমাজিত প্ৰায় আচলতে 2জনীয়া শিক্ষক থকা বিদ্যালয়ৰ সংখ্যা বেছি আছে, 1জনীয়া শিক্ষক থকা বিদ্যালয় আছে। গতিকে ইয়াৰ যিটো 5টা শ্ৰেণীত এজন শিক্ষকে কেতিয়াও গুণগত পাঠদান কৰাটো সম্ভৱ নহয়। আৰু তাৰ লগতে আনুষংগিক কাৰ্যালয় কেন্দ্ৰিক কামখিনি থাকে, শৈক্ষিক দিশৰ লগত অনাশৈক্ষিক কামখিনি জড়িত হৈ থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা পোৱাৰ ক্ষেত্ৰত পাবলৈ হ'লে অন্ততঃ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী অনুপাতে শিক্ষক দিয়াটোৰ নিতান্ত প্ৰয়োজনীয়তা আছে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে শিক্ষক বা ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব বা প্ৰতিবাদ কৰিব নোৱাৰিব। আচলতে কথাটো হ'ল আমি এখন গণতান্ত্ৰিক দেশত বাস কৰিছোঁ। গণতান্ত্ৰিক দেশত এজন সাধাৰণ নাগৰিকৰ দৰে আমাৰ শিক্ষকসকলেও এটা অধিকাৰ আছে যে আমাৰ যিখিনি সমস্যা আছে, আমি যিখিনি সমস্যাৰ আমি নিজে ফেচ কৰি আছোঁ বা ছাত্ৰ ছাত্ৰীসকলে শিক্ষা আহৰণৰ ক্ষেত্ৰত যিখিনি সমস্যা আমাৰ মাজত দেখা দিছে, তেওঁলোকে গুণগত শিক্ষা পোৱাৰ ক্ষেত্ৰত সমস্যা আহি পৰিছে, নিশ্চিতভাৱে সেইখিনি আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব লাগিবই। গতিকে চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ যাওঁতে এইটো প্ৰতিবাদী কাৰ্যসূচী হিচাপে নহ'ব, এইটো আচলতে প্ৰতিবাদী কাৰ্যসূচী বা আন্দোলন বুলি ধৰিলে নহ'ব। বিষয়খিনি যদি আমি গ্ৰাছৰুট লেভেলৰ পৰাই চৰকাৰ বা বিভাগক দৃষ্টিগোচৰ নকৰোঁ, তেতিয়াহ'লে জানিব কেনেকৈ? আজি এজন শিক্ষকে হয়তো 3খন নদী পাৰ হৈ বিদ্যালয়লৈ যাবলগীয়া হৈছে। বিদ্যালয়লৈ যাওঁতে আজি এটা অৰ্ডাৰ ওলাইছে যে যদি উপস্থিতিতকৈ 15 মিনিট লেট হয়, তেতিয়াহ'লে 3 দিন বা কিবা এটা হ'লে আমাৰ এদিনৰ অৰ্ধ ছুটি ধৰিব।
গতিকে এই যিটো যাতায়াতৰ সমস্যা আছে এনেকুৱা সমস্যাবোৰ যদি আমি দৃষ্টিগোচৰ নকৰোঁ, চৰকাৰে যদি সমাধান কৰি নিদিয়ে, তেতিয়াহ'লে অসমৰ শৈক্ষিক ব্যৱস্থা কেতিয়াও উন্নতি নহ'ব। আৰু নিবেদন কৰাৰ পাছত যদি সেই সমস্যাখিনি সমাধান নকৰে, নিশ্চিতভাৱে আমি অসমৰ শিক্ষা ব্যৱস্থা উন্নতিৰ কাৰণে ৰাজপথলৈ ওলাই আহিব লাগিব। এইটো এটা গণতান্ত্ৰিক এজন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে বা গণতান্ত্ৰিক দেশৰ এজন কৰ্মচাৰী হিচাপে আমি সেইখিনি কাম কৰিবই লাগিব। প্ৰথম কথাটো হ'ল ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই, এইটো একদম ডাঙৰ সমস্যা। ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ সমস্যাটো শিক্ষক নথকাৰ কাৰণে আজি আমি ৰাজহুৱা শিক্ষা ব্যৱস্থা যিমান আচলতে ঢাকঢোল বজালেও সেই আমি গুণগত শিক্ষা পাইছে বুলি ভাবিব নোৱাৰিম। যিমানেই গুণোৎসৱ নাপাতক কিয়, অসম যদি শ্ৰেণী অনুপাতে ছাত্ৰ ছাত্ৰী মানে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰে, তেতিয়াহ'লে যিমান আচলতে পৰিকল্পনা নকৰক কিয়, কিন্তু শৈক্ষিক ডেভেলপ আশা কৰিব নোৱাৰি। নিশ্চিতভাৱে আমি টেবলেটৰ আজি চৰকাৰে এটা মানে গোটেই প্ৰক্ৰিয়াটো ডিজিটেলাইজ কৰাৰ কাৰণে এটা মানে পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ এটা আন্তৰিকতা থাকিব, আমাৰ তাতে শুভেচ্ছা থাকিব, কিন্তু কথাটো হ'ল অসমৰ যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইয়াৰ অকণমান অসুবিধা আছে। টেবলেটটো যিটো আজি আচলতে এটা 3G টেবলেট আমাক দিছে, আজি 5G চলি থকাৰ সময়ত সেই 3G টেবলেটটোৱে কেতিয়াও কাম কৰা নাই। গতিকে আমাৰ কথাটো হ'ল যে আমি উপস্থিতি দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো বিৰোধ থাকিবই নোৱাৰে, কাৰণ আমি এপইণ্টমেণ্ট নিযুক্তি পোৱাৰ দিনৰ পৰাই আমি অফলাইনত আচলতে উপস্থিতি দি আহিছোঁ। এতিয়া যেনিবা অনলাইনত দিব লাগে, এইটো সময়ৰ আহ্বান, তাত আমাৰ ৱেলকাম থাকিব। কিন্তু এই অনলাইন ব্যৱস্থালৈ যোৱাৰ আগমুহূৰ্তত ইয়াৰ আন্তঃগাঁথনি কিন্তু উন্নত কৰি ল'ব লাগিব। আন্তঃগাঁথনি যদি উন্নত কৰি নলয়, তেতিয়াহ'লে ই কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে, ই ছাত্ৰ ছাত্ৰী বা শিক্ষকৰ ক্ষতিহে সাধন কৰিব। ব্যুৰ ৰিপৰ্ট, অসম টুডে।